উচ্ছেদৰ নাটকখন আমি দেখিলো। এতিয়ালৈকে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ কুকাণ্ডৰ খা খবৰ, কিবা পদক্ষেপ গ্ৰহণ কৰা হৈছে নে তেওঁৰ বিৰুদ্ধে উত্থাপন হোৱা অভিযোগ সম্পৰ্কে? কাৰণ আমি এই কাৰণে কৈছো, মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ ভূমি তেওঁৰ পত্নীৰ নামত যে এঠাইৰ পৰা এঠাইত ওলাই আছিল, ৰঙিয়া, তেজপুৰ, বিভিন্ন ঠাইত 25 বিঘা, 26 বিঘা, 39 বিঘা, আনকি জলাশয়ৰ ভূমি মানে ক্ৰয় কৰা বুলিও যি অভিযোগ, এই কথাবোৰ কি হ'ল, কিমান সত্যাসত্য, এই কথাটো স্পষ্ট কৰিব লাগিব। কাৰণ আপোনালোক শূন্য সহনশীল, আপোনালোকে দুৰ্নীতিত কোনো কাৰণত গুৰুত্ব নিদিয়ে। আনহাতে গীৰ গাই কাৰবাৰটো কি হ'ল? আচলতে গীৰ গাইবোৰ কোনে চুৰি কৰিছিল, ক'ৰ পৰা নোহোৱা হৈছিল, কিয় নোহোৱা হৈছিল, তাৰ এটা সম্পূৰ্ণ চমু টকা অসমৰ সাধাৰণ জনতাক লাগে। আনহাতে আপোনাৰ যে ছাবচিডি 50 লাখ টকাৰ ছাবচিডি দুগ্ধ ফাৰ্মৰ কাৰণে নাৰ্ছিং হোমৰ দুৰ্নীতিগ্ৰস্ত মালিকে পালে, আপোনাৰ বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ পত্নীয়ে পালে, মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ পত্নীয়েও পালে 50 লাখ টকাৰ সাহায্য, যিখিনি সময়ত অসমত 30 লাখতকৈ অধিক পঞ্জীয়নভুক্ত নিবনুৱা আছে, শিক্ষিত নিবনুৱা, তেওঁলোকক বঞ্চনা কৰি এনেকে যে লাখে লাখে আপোনাৰ ছাবচিডি ৰাজসাহায্য লাভ কৰিলে মন্ত্ৰী পত্নীসকলে, এই কথাবোৰ ক'ত গ'ল, কি হ'ল? কাৰণ উচ্ছেদৰ সমান্তৰালভাৱে এই বিষয়কেইটাও সমানে গুৰুত্বপূৰ্ণ অসমৰ সাধাৰণ জনতাৰ কাৰণে। কিন্তু এই ক্ষেত্ৰত কিয় নীৰৱতা মৌনতা অৱলম্বন কৰিছে মাননীয় চৰকাৰখনে বা মুখ্যমন্ত্ৰী ডাঙৰীয়াই? আনহাতে দিলীপ শইকীয়া ডাঙৰীয়া, মাননীয় সভাপতি, আপোনাৰো দায়িত্ব আছে। কাৰণ ভাৰতীয় জনতা পাৰ্টীয়ে যি শূন্য সহনশীলতাৰ কথা কৈ বিভিন্ন সময়ত শ্লোগান দিয়ে, বিজ্ঞাপন প্ৰচাৰ কৰে, এতিয়া আপোনালোকৰ দলৰ এগৰাকী কাৰ্যকৰ্তা বা আপোনালোকৰ দলৰ চৰকাৰৰ এগৰাকী কেবিনেট মন্ত্ৰীৰ বিৰুদ্ধে এই যে গোটেই কাহিনীবোৰ ওলাই আছে, কাগজে পত্ৰই যে ওলাই আছে, এটাৰ পিছত এটা নথি ওলাই আছে, ইয়াত উৎস কি? ক'ত পালে আলাউদ্দিনৰ চাকি? ইমান টকা কেনেকে পালে? কাৰণ 21 চনত কেবিনেট মন্ত্ৰী হোৱা জয়ন্ত মল্ল বৰুৱাই কেনেকে মন্ত্ৰী হোৱাৰ পিছতে এই আলাউদ্দিনৰ চাকিটো পালে, যাৰ পোহৰত তেওঁৰ পৰিবাৰ পত্নী মানে জ্বলি উঠিছে, সমগ্ৰ অসমৰ ভিতৰতে তেওঁ উজ্বলি উঠিছে। কি এনেকুৱা মন্ত্ৰ? এই কথাবোৰ আমাক লাগে। এই কাৰণে লাগে দিলীপ শইকীয়া ডাঙৰীয়া, আপোনাৰ ওপৰত আমাৰ বিশ্বাস আছে। অৱশ্যে এটা কথা, গীৰ গাইত আপোনাকো সাঙুৰিছিল, আপুনি দুটা গীৰ গাই ক্ৰয় কৰিছিল, 66,000 টকীয়া গীৰ গাই, তাৰপিছত গীৰ গাই দুটা ঘূৰাই দি 1 লাখ টকা পাইছিল, এই কথাবোৰো আছে। গতিকে এই কথাবোৰত আপোনাৰ ক'ৰবাত দোষ আছে নেকি? যদি দোষ নাই, বিষয়টো তদন্ত ঘোষণা কৰক আপোনালোকৰ দলৰ ফালৰ পৰা, আৰু বিষয়টো মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াক স্পষ্ট কৰিব দিয়ক। কাৰণ এইখন চৰকাৰে উচ্ছেদৰ নামত যি নাটক কৰি আছে, সেই নাটকৰ লক্ষ্য উদ্দেশ্য নুবুজা মানুহ নিশ্চয় নাই। যিসকলে হয়তো বুজিও নুবুজাৰ ভাও ধৰি আছে, তেওঁলোকৰ কথা নকওঁ। বাংলাদেশী টেগটো লগাই তেওঁলোকক প্ৰথমতে উচ্ছেদ কৰিছে, তাৰপিছত পুনৰ সংস্থাপনৰ কাৰণে সাধাৰণ জনতাৰ টকা ব্যয় কৰি তেওঁলোকক বিভিন্ন ঠাইত সংস্থাপন কৰিছে, মাটি দিছে, ক্ষতিপূৰণ দিছে। নাটকটো ইমানেইতো। বাকী বাংলাদেশীৰ নামত যি খেল, আপোনালোকৰ ৰাজনৈতিক খেল, এই খেলখনৰ লক্ষ্য উদ্দেশ্য প্ৰত্যেকেই জানে। এতিয়া আমাৰ কথাটো হ'ল, অসমৰ সাধাৰণ জনতাই মুখামুখি হৈ থকা সমস্যাসমূহ কি হ'ব? তেওঁলোকে কেতিয়াও ইয়াৰ পৰা উদ্ধাৰ নাপাবই নেকি? মূল্য বৃদ্ধিৰ পৰা উদ্ধাৰ নাপাবই নেকি? গৰমত জ্বলি পকি আছো, স্মাৰ্ট মিটাৰ কি হ'ল? স্মাৰ্ট মিটাৰৰ বিৰুদ্ধেতো একাধিক অভিযোগ হৈছিল। এই কথাবোৰ জনাটোৱে আমাৰ অতি জৰুৰী। বাকী শিক্ষকসকলেতো ৰাজপথত আন্দোলন কৰিয়েই আছে, মধ্যাহ্ন ভোজন ৰান্ধনি সন্থাই আন্দোলন কৰিয়েই আছে। আন্দোলন যদিও আপোনাৰ জাতীয় দল সংগঠনৰ নাই, কিন্তু ভুক্তভোগী চৰকাৰী একাংশ কৰ্মচাৰীৰ আন্দোলন ঠিকই চলি আছে। গতিকে এই বিষয়বোৰ কি হ'ব? এতিয়া আমাৰ স্পষ্ট কথা, শূন্য সহনশীলতাৰ কথা কোৱা বিজেপিৰ সভাপতি মাননীয় দিলীপ শইকীয়া ডাঙৰীয়া, মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আপোনালোকৰ কেবিনেট মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ শেহতীয়া কৰ্মকাণ্ডক লৈ তদন্ত ঘোষণা কৰিব লাগে, CM ভিজিলেন্স লগাব লাগে। তেওঁনো ক'ত ইমান টকা পালে যে এনেকে হঠাৎ ইমান মাটিৰ গৰাকী হ'ল তেওঁৰ পত্নী? এই কথাবোৰ আমি জানিব লাগে। কাৰণ বৰ কষ্টত আছে অসমৰ সাধাৰণ জনতা। যেনেকৈ সাধাৰণ জনতা কষ্টত থকাৰ সময়তে, কষ্টত থকাৰ বিপৰীতে এগৰাকী কেবিনেট মন্ত্ৰীৰ পত্নীৰ এটা বছৰত এখন ফাৰ্মৰ ইনকাম 16% বৃদ্ধি হয়, এই মন্ত্ৰটো অসমৰ সাধাৰণ জনতাকো শিকাওক। আপোনালোকৰ ওচৰত কৃতজ্ঞ হৈ ৰ'ব। এতিয়া আপোনালোকে চাৰিওফালৰ পৰা এফালৰ পৰা খাইয়ে আছে, পেট ভৰাই নাই, আৰু লাগে। এই লাগেৰ আঁৰতনো কি আছে? এই কথাটো অসমৰ সাধাৰণ জনতাক জনাব লাগে। কাৰণ গৰু চোৰ কাণ্ডই সমগ্ৰ ৰাজ্য জোকাৰি গৈছে। গৰুক গোমাতা হিচাপে পূজা কৰা আপোনালোকৰ বিৰুদ্ধে যি অভিযোগ উত্থাপন হৈছিল, তাৰ স্পষ্টভাৱে একো এটা আপোনালোকে তুলি ধৰিব নোৱাৰিলে সাধাৰণ জনতাৰ সন্মুখত। সাধাৰণ জনতাই মানি ল'ব পৰাকৈ বিষয়বোৰ প্ৰতিষ্ঠা কৰিব নোৱাৰিলে। গতিকে কি হ'ল? আৰু মন কৰিব ৰাইজ,
ইমান গালি গালাজ, ইমান বদনাম, ইমান হাহাকাৰ, ইমান অভিযোগ, তাৰ পিছতো 50 লাখ টকা ৰাজসাহায্য লাভ কৰা কোনো এগৰাকী লোকেই নকলে যে আমাক নালাগে, ৰাইজক দিয়ক। এইটো আমি অন্যায় ভাবে লৈছো। এই সততা, এই সাহস এওঁলোকৰ নাই। কিয় নাই জানেনে? এওঁলোকক লাগে, যেনেকে নহওক লাগে। কাৰণ সমাজত এনেকুৱা কিছুমান মানুহ থাকে নহয়, আপোনাক 10 টকা দিব আছে, আপুনি যদি তাক ৰাজহুৱাভাৱে 200 মাৰি দিয়ে আৰু 10 টকাটো নালাগে বুলি কয়, সি ভাল পাব, কাৰণ 10 টকাটো আপোনাক দিব নালাগে। গতিকে এনেকুৱা কিছুমান মানুহ আছে, আৰু এতিয়া ৰাজনীতিত তেনেকুৱা মানুহৰে বেছি ভিৰ হৈছে। ধন্যবাদ।